নমস্কাৰ। আজি ২৭ মে ২০২৬ চন। আজি ঐতিহ্যমণ্ডিত আমাৰ প্ৰাণৰ কটন কলেজৰ উপজা দিন, প্ৰতিষ্ঠা দিৱস। মই উপস্থিত আছো কটন কলেজৰ বৰ্তমানৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপৰ সৈতে। এই ভাইটি কৃতিময় কাশ্যপ আমাৰ হেৰি আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ছাত্ৰ। আজি কটন কলেজৰ বিষয়ে কি ক'ম, মই এখন বিশেষ লিষ্ট দেখাম, তালিকা দেখাম। সকলো আৱেগিকো হ'ব আৰু অসমৰ মানুহে নজনা কথা দুটা জানিব, যদি ভাবা নাই আজিলৈকে ভাবিব। এই কথাটো কি ভাবিব যে আজিৰ কটনিয়ানে যি ভাবে কাইলৈ সেয়া সমগ্ৰ অসমে ভাবে। এখন তালিকা দেখাম, তাৰপাছত আপোনালোকে নিজে গম পাব আজি অসমৰ ৰাজনীতিত দবদবাই থকা বহু কেইজন ব্যক্তি বা অকমান আজিৰ তাৰিখত তলত পৰিলেও আজিৰ পৰা 10 বছৰ 12 বছৰ 15 বছৰ আগত দবদবাই থকা কেইজনমান ব্যক্তি এই কটন কলেজৰ পৰা এনেকুৱা এইখন আসনৰ পৰাই গুচি গৈছিল। আহক তালিকাখন ওলাই দিওঁ। মই তুমি বহি লোৱা, এই তালিকাখন তুমি ৰাখি লোৱা। এই তালিকাখন চাওক, এইখন তালিকা কটন কলেজৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকসকলৰ নামৰ তালিকা। যিসকলে চাইছে, যিসকলৰ লগৰ কোনোবা আছিলে নামবিলাক বিচাৰি পাব। মই প্ৰথম গৰাকী আছিল উমাকান্ত শৰ্মা, 1921 পৰা 22। তাৰ পাছত যথেষ্ট সংখ্যক স্বনামধন্য অসমীয়া ওলক। আৰু মই যিখিনিৰ পৰা চিনি পাইছো 51 অতুল বৰা, আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক, এইবাৰো বিধায়ক আছিলে, প্ৰাক্তন হল এতিয়া। অতুল বৰা অসমৰ জাতীয়তাবাদী জীৱনৰ এগৰাকী বলিষ্ঠ কণ্ঠ। অতুল বৰা 1969 পৰা 70 চনলৈ কটনৰ GS আছিল। তাৰ পাছত আকৌ GS হৈছিল কটনৰ 70 পৰা 71লৈ। তাৰ পাছত দিলীপ দাস 54 নম্বৰ চাওক, চিনি পাইছেনে? কিৰীপ চলিহা এগৰাকী বলিষ্ঠ সাংসদ আছিল। তেওঁৰ যিটো দপদপনি ভাষাৰ ওপৰত যিটো দপদপনি কিৰীপ চলিহাৰ আজিও ব্যক্তিত্ব। 72 পৰা 73লৈ GS আছিল। আমাৰ গুৱাহাটী লোকসভা সমষ্টিত তেওঁ ভূপেন হাজৰিকাদেৱক পৰাস্ত কৰিছিল আমাৰ লোকসভাৰ নিৰ্বাচনত। ভূপেন হাজৰিকাদেৱ সেইবাৰ বিধানসভাৰ লোকসভাৰ কেণ্ডিডেট হৈছিল। কিৰীপ চলিহাৰ ঠিক তলত আহক 56 নম্বৰ, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা। তেওঁ এগৰাকী খুব ভাল ACS অফিচাৰ থকা বুলি মই শুনিছিলো। আৰু তেওঁৰ ৰাজনীতিৰ যিটো নলেজ, তাৰ কাৰণে বেছ কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁক ৰাজনীতিলৈ অনা বুলি মই জানো। 58 নম্বৰত চাওক, প্ৰদ্যুৎ বৰদলৈ, বহুবাৰ মানে বিধায়ক হৈছে, এইবাৰ দিছপুৰ সমষ্টিৰ পৰা বিধায়ক হল, দুবাৰ সাংসদ। গতিকে এটা সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমালৈ আজিও ইয়াত নামটো আছে। প্ৰদ্যুৎ বৰদলৈ 1976 পৰা 77 তেওঁ সাধাৰণ সম্পাদক আছিল। এইটো ইয়াৰ পাছত আহক 61ত ভৰত নৰহ, 79 to 80, ভৰত নৰহ 80 to 81। এই ভৰত নৰহ অসমৰ কিমানবাৰ মন্ত্ৰী হৈছে, কি হৈছে এইটো ৰাইজে জানে। অসম আন্দোলনৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল ভৰত নৰহ। তাৰ তলত এইগৰাকী বাৰু মই দেখুৱালে মোৰ দাদা হয়, 80 to 83 আছিল। তেখেতেও ৰাজনীতিৰ প্ৰফেচাৰ আছিল। আৰু তেনেকে মই টানি আহিলে এখেত ঢুকাল, মুকুল শৰ্মা, যদি মোৰ ভুল হোৱা নাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আছিল। ইয়াৰ পাছতে সেই অসমৰ আটাইতকৈ ৰাজনীতি যিটো জোতা তৰা বুলি কৈছো মই, 70 নম্বৰত চাওক, 71ত চাওক আৰু 73ত চাওক। কটনৰ ইতিহাসত তেখেত এগৰাকী আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 1988 to 89, হিমন্ত বিশ্ব শৰ্মা 1989 to 90। মাজত এবাৰ জয়দেৱ কলিতা মানে বুলি এগৰাকী জেজ হৈছিল যুৱক, 90 পৰা 91। তাৰপিছত আকৌ হিমন্ত বিশ্ব শৰ্মা আহিছিল তৃতীয়বাৰৰ বাবে, 91 92। 74 নম্বৰত চাওক, ভুৱন পেগু, বৰ্তমানৰ জোনাই সমষ্টিৰ বিধায়ক চাগে। ভুৱন পেগু তেওঁতো বহুবাৰ বিধায়ক হল মোৰ চকুৰ আগত, মানে আমি দেখা সময়ত। 92 পৰা 93লৈকে তেখেত কটনৰ সাধাৰণ সম্পাদক আছিল। আকৌ যদি আহো চিনাকি নাম অখিল গগৈ, কৃষক মুক্তিৰ পৰা আৰম্ভ কৰি আজি দুবাৰ শিৱসাগৰৰ বিধায়ক হল। 95 96 চনত তেখেত আছিল জেনেৰেল ছেক্ৰেটাৰী অখিল গগৈ। আকৌ যদি আহো মই এখেত ৰাজনীতিত নাই যদিও অসমৰ সাহিত্যৰ জগতত এটা মানে স্বনামধন্য নাম, সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈৰ স্ৰষ্টা প্ৰণৱ কুমাৰ বৰ্মন। ওচৰলৈ মই যিমান দূৰ জানো তাৰ আগত কটনিয়ানৰ GS আছিল, কটনিয়ানৰ এডিটৰ আছিল। আৰু তাৰ পাছত তেওঁ জিকিছিল 1998 to 1999 তেওঁ চাৰ্ভ কৰিছিল যে কটনৰ GS প্ৰণৱ কুমাৰ বৰ্মন। আৰু এগৰাকী ব্যক্তিত্ব, মানে এটা মানে বিখ্যাত ব্যক্তিত্ব, বৰ্তমান তেখেত আকাশবাণীৰ সৈতে জড়িত, ইন্দ্ৰজিৎ দাস। ব্যক্তিত্ব কাক কয়, ইন্দ্ৰদাৰ পৰা শিকিব লাগে, আমি তেওঁলোকক পাইছিলো। আকৌ এগৰাকী ব্যক্তি জগদীশ দত্ত, তেখেত বিখ্যাত কিয় 2000 পৰা 2001 যিটো শতবৰ্ষ পালন কৰা হৈছিল কটন কলেজৰ, সেই বৰ্ষত তেখেত সাধাৰণ সম্পাদক আছিল। আৰু আজিও জগদীশ দত্ত অসমৰ ৰাজনীতিৰ সৈতে এতিয়াও জড়িত হৈ আছে। আৰু কটন কলেজৰ যিটো প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ একতা সভাৰ এটা কমন অৰ্গেনাইজেশ্যন আছে, এপাকাছ বুলি কয়, তাৰ এতিয়াও সাধাৰণ সম্পাদক মছলি জগদীশ দা হৈ আছে, জগদীশ দত্ত।
এগৰাকী ভাল ACS অফিচাৰ, খুব সুন্দৰ ব্যক্তিত্ব, তেওঁক মই পাইছো, ৰাহুল চন্দ্ৰ দাস, আমাৰ ছচিয়েল ৱেলফেয়াৰ ডাইৰেক্টৰো আছিল কেইদিনমান আগতে, বৰ্তমান তেখেতৰ পষ্টিংটো মই গম নাপাওঁ, তথাপিতো এটা ব্যক্তিত্ব বুলি যে কয়, ৰাহুল চন্দ্ৰ দাসৰ ব্যক্তিত্বটো বৰ আচৰিত, মানে ধুনীয়া লাগে। 2001 পৰা 2002 তেওঁ আছিল, কিন্তু আকৌ ইন্দ্ৰদা আহিছিল 2002 পৰা 2003। তাৰ পাছত যেতিয়া আমি কটনত আহিলো 85 ভাস্কতি শইকীয়া, বৰ্তমান ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া, 2003 পৰা 2004 মই যেতিয়া প্ৰথম কটনত আহিছিলো ভাস্কতি শইকীয়া GS হৈছিল কটনৰ। আৰু তাৰ পাছত যিটো নাম আছে এইটো হ'ল ইণ্টাৰেষ্টিং নাম, মানে 86, 87, 88। হিমন্ত বিশ্ব শৰ্মাৰ পাছত যদি কটনত 3বাৰ সাধাৰণ সম্পাদক হৈছে, আৰু যদি তাতকৈ ওপৰত ক'ব যাওঁ একেৰাহে যদি 3বাৰ হৈছে, সেই সাধাৰণ সম্পাদক গৰাকী আছিল সমীৰণ বৈশ্য। 2004 পৰা 2005, 2005 পৰা 2006 আৰু 2006 পৰা 2007 এই 3টা টাৰ্মৰ কাৰণে কণ্টিনিউৱাছলি সমীৰণ বৈশ্য কটন কলেজৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। পিছত তেওঁ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক এনেকৈ গৈ বৰ্তমান তেওঁ অসম আৰক্ষীত কৰ্মৰত এজ এ এডিশ্যনেল SP বৰপেটা। তাৰ আগতে তেওঁ চাইবাৰ ক্ৰাইমত বহুত তেওঁৰ আজিৰ তাৰিখত তেওঁ কৰিছে কাম। সমীৰণ বৈশ্য 3বাৰ। এই গোটেই তালিকাখনত এগৰাকী ব্যক্তিৰ নাম, দুগৰাকী ব্যক্তিৰ নাম 3বাৰ পাব, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু সমীৰণ বৈশ্যৰ নাম 3বাৰ পাব। এই ৰেকৰ্ডটো আৰু ব্ৰেক নহয় এইটো কাৰণে, কাৰণ লিংগ কমিশ্যনৰ ইয়াৰ পিছতে লিংগ কমিশ্যনৰ হেৰিটো ফলপ্ৰসূ হৈছিল। তাৰ পাছত আৰু কোনো গৰাকী সাধাৰণ সম্পাদকে দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে লিংগ কমিশ্যনৰ নিয়ম মতে। এই কাৰণে সমীৰণ বৈশ্যৰ এই যিটো তালিকা, এই তালিকাখন মানে কটন কলেজৰ ইউনিভাৰ্চিটিৰ যিটো হিষ্ট্ৰী, সদায় ইয়াত মানে এই 3বাৰ একেৰাহে হোৱা হিচাপত সমীৰণ বৈশ্যৰ নামটো ৰৈ যাব। ইয়াৰ পাছত হৃদয়জ্যোতি দাস, আমাৰ ছিনিয়ৰ আছিল, জয়ন্ত কলিতা ভাইটি আছিল, ঢুকাল মোৰ, আৰু বেদব্ৰত গগৈৰ নামটো জানো। তেনেকে আহি আমাৰ এই ভাইটি মোৰ লগত বহি আছে, কীৰ্তিময় কাশ্যপ। এতিয়া তেওঁ মই শুভেচ্ছাও জনাইছো। এই যিখিনি মই পাঠ কৰিলো তেওঁ নিশ্চয় গম পাইছে মানে মই কি বস্তুটো ক'বৰ কাৰণে আহিছিলো। তেওঁ ক'ব অলপ কটনৰ ঐতিহ্যৰ কথা, তেওঁৰ মুখেৰে আমি শুনিম। আজিৰ কটনিয়ানে যি ভাবে কাইলৈ অসমে সেই ভাবে, সেইটো ভাবিবই। এই তালিকাখনে তাক প্ৰমাণ কৰে। অকণমান তেওঁ ক'ব এতিয়া। হয়, নিশ্চয়কৈ দাদাক ধন্যবাদ। মই কেইটামান নাম কৈ যাব বিচাৰিম। আমাৰ প্ৰাক্তন কটনিয়ান, আমাৰ গৌৰৱ, ভাৰত ৰত্ন পোৱা আমাৰ কেইজনমান প্ৰাক্তন কটনিয়ানৰ নাম মই কৈ যাব বিচাৰিম। আমাৰ কটনৰ পৰা এতিয়ালৈ 2জন স্বনামধন্য ব্যক্তিয়ে ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছে। ভাৰত ৰত্ন এজন হ'ল আমাৰ গোপীনাথ বৰদলৈ শ্ৰদ্ধাৰ, আৰু এজন শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা। কটন বিশ্ববিদ্যালয়, এতিয়া কটন কলেজৰ আমি কেইজনমান গভৰ্ণৰো পাইছো। ৰাজ্যপাল কেইজন হ'ল মহেন্দ্ৰ মোহন চৌধুৰীদেৱ, দেৱানন্দ কোঁৱৰ, হিতেশ্বৰ শইকীয়া আৰু জ্যোতিপ্ৰসাদ ৰাজখোৱা, অৰুণাচলৰ। কটন কলেজৰ পৰা আমি কেইজন মুখ্যমন্ত্ৰীও পাইছো, বহুত কেইজন মুখ্যমন্ত্ৰী পাইছো। মুখ্যমন্ত্ৰী কেইজন হ'ল ছাৰ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী, শৰৎ চন্দ্ৰ সিংহ, যোগেন্দ্ৰনাথ হাজৰিকা, হিতেশ্বৰ শইকীয়া, ভূমিধৰ বৰ্মন, আৰু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এটা ইণ্টাৰেষ্টিং নাম পি চাইলুৱাও, তেওঁ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আছিল। কটনতে পঢ়ি। কটনৰ পৰা আমি কেইজনমান জাজো পাইছো। আমাৰ জুডিচিয়াৰী চিষ্টেমতো আমাৰ কটনীয়া দপদপাই আছিলে। পাৰ্বতী কুমাৰ গোস্বামী, চিফ জাষ্টিচ অফ ইণ্ডিয়া ৰঞ্জন গগৈ, হালিৰাম ডেকা, অৰূপ কুমাৰ গোস্বামী, উজ্জ্বল ভূঞা, মনোজিত ভূঞা। কটনিয়ানে কেৱল এই ক্ষেত্ৰতে নাছিলে, কটন স্পৰ্টছৰ ক্ষেত্ৰতো আছিলে। 2টা নাম মই ল'ব লাগিব স্পৰ্টছৰ ক্ষেত্ৰত। এটা হ'ল ডক্টৰ তালিমেৰে নাম, তেওঁ প্ৰথম যিটো ভাৰতীয় অলিম্পিকত ভাৰত টীমক নেতৃত্ব লৈ গৈছিলে, লণ্ডনত গৈছিলে। দ্বিতীয়জন হ'ল দীপাংকৰ ভট্টাচাৰ্যী, তেওঁ বাৰ্চিলোনা আৰু আটলান্টাত মানে তেওঁ নেতৃত্ব দিছিলে। ঠিক তেনেকৈ শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত ডক্টৰ মনালিছা আছিলে। নাম লৈতো এই লিষ্টখন কেতিয়াও শেষ নহব। শিক্ষা সংস্কৃতি, বাকী ইঞ্জিনিয়াৰ, ডক্টৰ, আটাইকেইজন মোটামুটি আৰু অসমখন, আৰু সাহিত্যিকৰ ক্ষেত্ৰতো আৰু নাম লৈ শেষ নহব। গতিকে এয়া হ'ল কটন কলেজৰ ঐতিহ্য। এই কটন কলেজ পৃথিৱীৰ ক'ত নাই কটনিয়ান। যেতিয়া 2001 চনত যিটো শতবাৰ্ষিকী পাতিছিল, তেতিয়া জগদীশ দাসে যিটো নেতৃত্ব দিছিল, সত্যেন চৌধুৰী ছাৰে মোক নিজে বহি গাড়ীত বহি কোৱা কথা যে মানে ক'ৰ পৰা কেনেকে কিমান কটনিয়ান ক'ত সিঁচৰতি হৈ আছে গোটেই পৃথিৱীত। গতিকে জিন্দাবাদ কটন কলেজ আকৌ এবাৰ ক'লো। ভিডিঅ'টো যদি ভাল লাগিছে অকণমান কটন কলেজক জিন্দাবাদ দি দিব। ধন্যবাদ।